3-4 ঘণ্টা মই আপোনালোকৰ কথা শুনিম কি অভাৱ অভিযোগ আছে কি সমস্যা আছে মই ইয়াত বহি থাকিম আপোনালোকে সবে ক'ব মই সবৰ কথা শুনিম হিদিনা মই নিজে আহিম চৰাইবিল অঞ্চলৰ কাম কৰিবৰ কাৰণে গতিকে আজি নিৰ্বাচনৰ বতৰ কোনবা সিনেমা বনাই আছে এই কাৰণে মই কি কৰিম চৰাইবিলত আজি নকম কিন্তু মোৰ তাত বহুত চিন্তা আছে চৰাইবিল অঞ্চলৰ কাৰণে আমি আহি প্লাই একেলগে বহি এমএলএ ইএম এমসিএলএ সব আহি প্লাই বহি প্লাই আপোনালোকৰ মহিলাসকল কৈছিলে কৈ তোমালোকৰ সেলফ হেল্পৰ পইচা দিয়া যোৱা কালি আকৌ হাগ্ৰামাই কৈছে আমি দিয়া চেক বিলাক বাউন্স হৈ যাব বুলি ইহতে লাজ পাইছে এতিয়া আমি 9,800 সেলফ হেল্প গ্ৰুপক ইতিমধ্যে 25,000 কোটি টকা দিয়া হৈ গল 9,800 আৰু 6,000 ৰেডি হৈ আছে ইলেকশনৰ পিছত দিবৰ কাৰণে 27,000 ছাত্ৰ ছাত্ৰীক আমি 5,000 কোটি টকা দিলো বিপিএফ এ 100 টাকাৰ কম্বল 50 টাকাৰ খুটা দিছিলে আমি 27,000 লৰা ছোৱালীক 5,000 কোটি টকা দিলো 27,000 মহিলাসকলক আমি 5,000 কোটি টকা দিছো খুটা কম্বল দিয়া নাই আমি 5,000 নগদ টকা দিছো মানুহ ঠগাবৰ কাৰণে 100 টাকাৰ কম্বল দিয়া নাই আমি 27,000 আমাৰ ৰোগীসকলক ইতিমধ্যে আমি 5,000 কোটি টকা দিছো আমাৰ হ্যান্ডলুম মিশন বনা হল 40টা এই 40টা হ্যান্ডলুম মিশনত বহুতখিনি আমি ইতিমধ্যে আমাৰ যেটো হ্যান্ডলুম মিশনত হাজাৰ মানুহবিলাকে ইতিমধ্যে মানে কি হৈছে হ্যান্ডলুম মিশনৰ দ্বাৰা বহুতখিনি লাভ আমাৰ মানুহবিলাক পাই আছে আমাৰ 200 এটা ক্লাষ্টাৰত মহিলাসকলে বাইদেউসকলে কাপোৰ বুবলৈ সুযোগ পাব মহিলাসকলৰ কাৰণে ট্ৰেক্টৰ আনিছো আমি 100খন ট্ৰেক্টৰ ইতিমধ্যে দিছো মহিলাসকলে চলাব পৰা ট্ৰেক্টৰ সৰু ইতিমধ্যে আমি 500তকৈ অধিক ছাগলী পালন গাহৰি পালন মুৰ্গী পালন এই আঁচনিবিলাক ৰূপায়ণ কৰি আছো মাছৰুম পালনৰ বহুত আঁচনি আমি ৰূপায়ণ কৰিছো যিবিলাক বিপিএফৰ দিনৰ নাছিলে আমাৰ দিনৰ আৰম্ভ হৈছে গতিকে আজি শান্তি প্ৰতিষ্ঠা হৈ গল সবৰে মুখে মুখে হাঁহি আজি দুৰ্গা পূজা দিৱালী ছট পূজা এতিয়া ৰমজান হ'ব খ্ৰীষ্টমাছ হৈ গল কোনো একো টেনচন ল'ব লগা হোৱা নাই আমাৰ দিনত সব শান্তিভাৱে সবে কৰিব পাৰিছে অহা দুদিন পিছত হোলী হৈ আছে মই আপোনালোকক হোলীৰ শুভেচ্ছা জনালো আৰু হোলীও বহুত ভালকে উদযাপন হ'ব এই পৰিবেশ বিপিএফৰ দিনত নাছিলে বিপিএফৰ দিনত কিবা এটা পৰ্ব পালিব লাগিলে উৎসৱ পালিব লাগিলে মানুহবিলাক ভয় কৰা আছিল আমাৰ মানুহবিলাক 3 বছৰ হল না পাহৰি গল এতিয়া আগৰ দিনবিলাক কেনেকা আছিল গতিকে আজি বিপিএফ এ আমাক সমালোচনা কৰিব পাৰা ক্ৰিটিসাইজ কৰিব পাৰা সংখাৰী নাই কোনো ৰাস্তা নাই আমাক এতিয়া ক'বলৈ কাৰণ আমি কাম কৰিছো যেটো বিপিএফ এ কৰা নাই 17 বছৰত ইহতৰ জিৰো ফ্লেগশিপ প্ৰগ্ৰাম আছিল 3 বছৰত আমাৰ মোৰ দেন 32 ফ্লেগশিপ প্ৰগ্ৰাম আছে ছাত্ৰ ছাত্ৰীৰ কাৰণে খেতিয়কৰ কাৰণে মহিলাৰ কাৰণে সবৰ কাৰণে 1,33,000 বাইদেউসকলক আমি লাখপতি দিদি লাখপতি বাইদেউ কৰিবলৈ গৈ আছো আমি বিটিআৰ চৰকাৰখনে ইতিমধ্যে 10,000ক আমি চেক দিয়া আৰম্ভ কৰিছো গতিকে আজি এই সময়ত যি এটা পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনটো আজি বিপিএফ এ বুজিয়ে পোৱা নাই ইয়াৰ কি হ'বলৈ গৈ আছে 40টা সমষ্টিত 40টা অডিটৰিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছো 40টা সমষ্টিত 40টা ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছো 420টা ভিচিডিসি কমপ্লিট অফিস নিৰ্মাণ কৰিবলৈ গৈ আছো 94টা সিএলএফ অফিস আমি বনাবলৈ গৈ আছো আজি বিটিআৰ অঞ্চলত 420টা নলেজ সেন্টাৰ আমি বনাবলৈ গৈ আছো যাতে গাঁৱে ভুঁয়ে ছাত্ৰ ছাত্ৰী সবে বিভিন্ন তাতে প্ৰগ্ৰাম কৰিব পাৰে লাইব্ৰেৰীত পঢ়িব পাৰে এইবিলাক আমি কৰিবলৈ গৈ আছো গতিকে আজিৰ সময়ত আপোনালোকে অৰুণোদয় পাইছে যিসকলে অৰুণোদয় বাদ পৰিছে আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু অৰুণোদয় দিব আপোনালোকে ৰেশন কাৰ্ড পাইছে যিসকলে ৰেশন কাৰ্ডত বাদ পৰি গল বিভিন্ন কাৰণত আকৌ ৰেশন কাৰ্ড দিয়াৰ কাৰণে আমি চিন্তা কৰিছো আৰু ৰেশন কাৰ্ডৰ লগতে ইতিমধ্যে 5 লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসা কৰাৰ সুবিধা পাইছে চৰাইবিল অঞ্চলত গাঁৱে গাঁৱে জেজেএমৰ পানী লাগি গল আগতে পানীৰ ক্ৰাইসিস আছিল এতিয়া লাহে লাহে জেজেএমৰ পানী সব গাঁৱতে আহি গল এতিয়া সেলফ হেল্প গ্ৰুপৰ বাইদেউসকলে আজি উদ্যমিতা আঁচনি পাবলৈ গৈ আছে সেলফ হেল্প 10,000 কোটি টকা গতিকে আজি এইবিলাক কাম বিপিএফৰ দিনত হোৱা নাছিলে এইবিলাক কাম আজি ইউপিপিএল বিজেপিৰ দিনত হৈছে
এই কথাবিলাক আপোনালোকে ৰাইজক ক'ব পাৰে বিপিএফে ক'ব পাৰে একো নাই খালি আমাক তেখেতসকলে ইউপিপিএলে ঠগাইছে বিজেপিয়ে ঠগাইছে এইবিলাক কথা ক'ব কিন্তু ক'ত ঠগাইছে কেনেকৈ ঠগাইছে কি ঠগাইছে এইটো যদি খুদিবলৈ যায় তেখেতসকলে একো ক'ব নোৱাৰিব তো এই কাৰণে যোৱা নিৰ্বাচনত আমি যিমান ভোট পাইছিলোঁ এই নিৰ্বাচনত অলৰেডি এটা ভিচিডিচিত আমাৰ বেনিফিচিয়াৰী হৈছে 2000 2500 তেনেকুৱা বেনিফিচিয়াৰী হৈ গৈছে আমাৰ সকলো কৰ্মকৰ্তা কাৰ্যকৰ্তাবিলাকে আজিৰ পৰা ইউপিপিএল বিজেপি এক হৈ পেলাই প্ৰত্যেকটো পৰিয়ালত যাব প্ৰত্যেকটো লাভাৰ্থী বেনিফিচিয়াৰী ঘৰে ঘৰে যাব আৰু তেখেতসকলক আপিল কৰিব এই যে ভাল দিন আহিছে এই যে শান্তি আহিছে এই যে সমন্বয় আহিছে এই যে উন্নতিৰ নতুন এটা ধাৰা আৰম্ভ হৈছে এইটো যদি অটুট ৰাখিব লাগে কন্টিনিউ কৰিব লাগে তেনেহলে আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয় হ'ব লাগিব আৰু বেকাৰ ভোটটো নষ্ট কৰিব নালাগে কাৰণ জিকিবটো আমি সরকার গঠন করিব দিল্লি আমারে দিসপুরত সরকার অলরেডি আমার আছে বিটিসিত আমার সরকার অলরেডি আছে গতিকে মানুহবিলাকে ইয়াতে ভুল কৰিব নিবিচাৰিব খালি আমি যাই তেখেত সকলক ক'ব লাগিব গতিকে মই আজি আপোনালোকক এইটোৱে অনুৰোধ কৰিছো আমাৰ ভিচিডিচিৰ চেয়াৰম্যান মেম্বাৰ দুইটা পাৰ্টিৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা অহাকালিৰ পৰা লাগি যাওক সময় আমাৰ দীঘলীয়া কিন্তু কামটো আমি 2-3 বাৰ কৈ আমাৰ টিমবিলাক এবাৰ আমাৰ মহিলা টিম যাব পৰিয়াল এবাৰ আমাৰ যুৱ মৰ্চা ইউথ আমাৰ লগ লাগি ঘৰে ঘৰে যাব একবাৰ ভিচিডিচিয়ে চেয়াৰম্যান মেম্বাৰ লগ লাগি ঘৰে ঘৰে যাব একবাৰ ব্লক কমিটি আমাৰ লগ লাগি প্লাই ঘৰে ঘৰে যাব যেতিয়া 3-4 বাৰ মানুহৰ ঘৰত যাব তেতিয়া আৰু কোনো একো কৰিব নোৱাৰিব এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমাক কন্টেস্ট কৰিবলৈ একো নাই বিপিএফৰ ক্যান্ডিডেট খাম্পা বৰগয়াৰী তেখেতে 14 চিৰাঙত বিটিসি ইলেকশনতে হাৰি গৈছিলে আৰু তেখেতে পাৰ্লিমেন্ট কন্টেস্ট কৰিব পাৰা তেখেতৰ তাত কোনো শক্তি নাই কাৰণ তেখেতে বিটিসিতে হাৰি গৈছিলে ইউডিএফটো নেখেলে বুলি কৈছে কংগ্ৰেছৰ গৰ্জন মছাহাৰি খেলিছে তেখেতেতো নিজৰ ঘৰৰ মানুহৰে ভোট নাপায় ইটা ইফালে উত্তৰ অঞ্চলত আহি প্লাই কৰবা ঘৰত ঘুমাইছে বলে কিন্তু তেখেতে নিজৰ ঘৰৰে ভোট নাপায় গতিকে এই ভোটবিলাক নষ্ট কৰিব নালাগে আজি মাটিবাৰী আমি দিছো কচুগাঁৱৰ ফালে চৰাইবিলৰ উত্তৰ অঞ্চলত মাটিবাৰীৰ সমস্যা আমি সমাধান কৰিছো আৰু অহা 3টা মাহত 80,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছো গতিকে আজি কোনবা পিজিআৰত আছে ভিজিআৰত আছে কোনবা খাস ট্ৰেইনত আছে জুনি য'ত আছে আইনগতভাৱে আমি সব মাটিৰ সমস্যাবিলাক সমাধান কৰিবলৈ গৈ আছো তাত কোনো সন্দেহ হ'ব নালাগে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু পুনৰ লগ পাম মণ্ডল কমিটি ব্লক কমিটি একেলগে আমি মিটিঙত বহিম ভিচিডিসি চেয়াৰম্যান বিলাকৰ লগত বহিম সবৰ লগত বহিম আৰু নিৰ্বাচনৰ পিছত বিজেপি ইউপিপিএল সব প্ৰাইমাৰী শক্তি কেন্দ্ৰ সবক লৈ পেলাই মই আৰু একদিন আহি বহিম হিদিনা মই কথা নকম আপোনালোকৰ পৰা কথা শুনিম 3-4 ঘণ্টা মই আপোনালোকৰ কথা শুনিম কি অভাৱ অভিযোগ আছে কি সমস্যা আছে মই ইয়াত বহি থাকিম আপোনালোকে সবে ক'ব মই সবৰ কথা শুনিম হিদিনা মই নিজে আহিম চৰাইবিল অঞ্চলৰ কাম কৰিবৰ কাৰণে গতিকে আজি নিৰ্বাচনৰ বতৰ কোনবা সিনেমা বনাই আছে এই কাৰণে মই কি কৰিম চৰাইবিলত আজি নকম কিন্তু মোৰ তাত বহুত চিন্তা আছে চৰাইবিল অঞ্চলৰ কাৰণে আমি আহি প্লাই একেলগে বহি এমএলএ ইএম এমসিএলএ সব আহি প্লাই বহি প্লাই আপোনালোকৰ কথা শুনিম আৰু একেলগে কাম কৰিম যে আৰু আমাৰ হাতত প্ৰায় 1.5টাতকে বেছি বছৰ আছে আমাৰ সৰকাৰ গতিকে আজি ইউপিপিএল বিজেপি আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা বিলাক ৰাইজে কি খুদিছে কি বিচাৰিছে সবে লিষ্ট কৰি থৈ দিওক নিৰ্বাচনৰ পিছত এই কামবিলাক এটাকৈ সব কাম আমি কৰাৰ কাৰণে আগবাঢ়ি যাম এইখিনি কথা কলো সকলোলৈ মই ধন্যবাদ জনালো এতিয়া সবক মই এবাৰ জোৰছে স্লোগান দিবলৈ অনুৰোধ কৰিম